হেল্ল' গাইজ, এয়া নাৰ্জী ফুল কিনি আনিছোঁ আজি। এটা পুলিত 10 টকাকৈ লৈছে। 20টা আনিছোঁ আৰু 2টা ফ্ৰীকৈ দিছে। এয়া চাওক, যোৱা বছৰ এনেকুৱা পুলিবোৰত 5 টকা বুলি কৈছিলে। যোৱা বছৰ বাৰু অনা নাছিলোঁ, সুধিছিলোঁহে। এইবাৰ কিনি আনিলোঁ লগাওঁ বুলি। 10 টকা বুলি, অকণমানি পুলিটোত 10 টকা। এইখিনি ৰুম মাটি ঠিক কৰি থোৱা আছে, আপোনালোকক দেখাম বাৰু। আৰু ৰোৱা পাছতো দেখাম, আৰু যেতিয়া ফুলিব তেতিয়াও আপোনালোকক মই ভিডিঅ' এটা কৰি দেখাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু ভাল পালে লাইক কৰিব। আপোনালোকৰ যদি মৰম চেনেহ পাওঁ, নিশ্চয় মই কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ' দি থাকিম যেতিয়াই সময় পাওঁ তেতিয়াই। ৰন্ধা বঢ়া, ঘৰ দুৱাৰ চাফ চিকুণ কৰা বাহিৰেও এনেদৰে মই ফুল ৰুই ভাল পাওঁ। মোৰ প্ৰিয় বস্তু বুলি ক'লে ফুল বুলি ক'ব লাগিব। মই ফুল বহুত ভাল পাওঁ। যিকোনো ধৰণৰ ফুল দেখিলে মনটো ভাল লাগি যায়। তাৰ মাজতে গোলাপ ফুল মোৰ প্ৰিয়। আগতেও হয়তো মই কৈছোঁ আপোনালোকক, গোলাপ ফুলে মোক বহুত আকৰ্ষণ কৰে। গোলাপ ফুল দেখিলে মোৰ মনটো যিমান দুখে ভৰি পৰক, গোলাপ ফুল দেখাই লগালগ মনটো ভাল লাগি যায়। কিবা এটা মনটো মানে ফ্ৰেছ হৈ আহে। এয়া গোলাপ ফুল ভাল পাওঁ যদিও অন্যান্য ফুলটো ৰুবই লাগিব, অকল গোলাপ ফুল ৰুলেই নহ'বতো। গোলাপ বাৰু আছেই আমাৰ ঘৰত এজোপা। সেই ফুলজোপা বৰ সঁচটো ভাল, গোলাপ ফুলৰ সঁচটো দেখাইছোঁ আপোনালোকক ভিডিঅ'বোৰত। এতিয়া মই গোলাপ ফুলৰ কথা নকওঁ, এয়া নাৰ্জী ফুল হয়। এই নাৰ্জী ফুলখিনি এইবাৰ প্ৰথম ৰুই চাম, কেনেকুৱা হয়। বাঢ়িলে মই আপোনালোকক দেখাম আৰু ফুলিলেও দেখাম। এই নিশ্চয় ভাল হ'ব। য়েল্ল' কালাৰ বুলি কৈছে এইটো কালাৰটো। ফুলিলে নিশ্চয় দেখি পাম কেনেকুৱা হ'ব। এয়া চাওক, মই এতিয়া কাগজত মেৰিয়াই দিছিলে, মই কাগজৰ পৰা উলিয়াইছোঁ আৰু এইখিনি মই ৰুম। আপোনালোকক ৰোৱাখিনিও দেখাম দেই, চাই থাকিব।